আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত চাওকচোন। এয়া মই চুজিৰ পিঠা বনাব ওলাইছোঁ, মানে ষ্টেণ্ডত দিম, ষ্টিমত দি পেলাই কিনে বনাম। চুজি, গাখীৰ, চেনি, ঘি, অলপমান নিমখ আৰু বেকিং সোডা দি বেটাৰটো বনাই লৈছোঁ। এই চাওকচোন, যিমান পাৰে ঘুটি থাকিব দেই, যেতিয়ালৈকে বস্তুটো মেল্ট হৈ নাযায়। ধুনীয়াকৈ মিক্স আপ কৰি থাকিব এনেকৈ। বেছি পাতলাও নকৰিব, বেছি ঘনো নকৰিব, এনেকুৱা এটা কনচিষ্টেঞ্চি ৰাখিব। চাওক, দেখিছেনে? এনেকুৱা এটা ৰাখিব। মোৰ লগত কেইটামান টুটি ফ্ৰুটি আছে, এইটো আপোনালোকে দিবও পাৰে বা স্কিপো কৰিব পাৰে, এইটো আপোনালোকৰ মৰ্জি দেই। মোৰ তাত আছিল কাৰণে মই দি দিছোঁ। নিমখো দি দিছোঁ, যাতে মিঠা আৰু নিমখৰ এটা কম্বাইন থাকে, ভাল লাগে, টেষ্টটো অতি বেছি সোৱাদৰ কাৰণে। এনেকৈ ৰিফাইন তেল ধুনীয়াকৈ 4টা ষ্টেপত মই ধুনীয়াকৈ সানি ল'ম। এনেদৰে গোটেইকেইখন মই ৰেডি কৰি লওঁ দেই। এইটো বেটাৰৰ পৰা গোটেইখিনি মই ধুনীয়াকৈ সাজি দি ল'ম। এয়া 1 চামুচ ল'লোঁ, এইটো বাতিত দিলোঁ, আৰু 1 চামুচ ল'লোঁ, এইটো বাতিত দিলোঁ, মই এতিয়া এখন হাতেদি কৰাৰ কাৰণে অলপ দিগদাৰ হৈছে, নহ'লে বৰ ধুনীয়াকৈ দিবলৈ পাৰি। ঠিক আছে বাৰু, দেখাই আছোঁ আপোনালোকক। এয়া এখন সোমাই দিলোঁ ষ্টেণ্ডত, এখন প্লেট ৰেডি হৈ গ'ল। এখন সোমাই দিলোঁ, আৰু এয়া এখন, মানে 2খন কমপ্লিট। এনেদৰে আৰু মোৰ 3খন কমপ্লিট কৰিবলগীয়া আছে। এখন প্লেট সজালোঁ। এতিয়া মই প্লেটখন ধৰি কুকাৰটোৰ ভিতৰত ধুনীয়াকৈ সুমুৱাই দিলোঁ। লাষ্ট ঢাকোন এখন মাৰি দিলোঁ। এতিয়া ষ্টিমটো অলপমান বঢ়াই দিলোঁ। মোৰ পিঠা বনি আছে। ৰ'ব, প্ৰেছাৰে চিটি মাৰিব ধৰিলেই। শুনা পাইছেনে চাউণ্ডটো? এনেদৰে মোৰ পিঠা হৈ আছে দেই। অলপমান পাছতে আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণকৈ। প্ৰেছাৰ কুকাৰটোৰ কি চাউণ্ড, মানে পিঠা বনিবলৈকে হৈছে, এইকাৰণে পূৰা চিটি মাৰি আছে। বেলেগ হ'লেতো ভয় খাই গ'লা, যদি কোনোবা বেলেগ মানুহ থাকিলে ওচৰত, কিহৰ চাউণ্ড বুলি। এয়া চাওক, শুনিও পিছে ভাল লাগে দেই চিটিটো। ৰ'ব, ঢাকনিখন খুলি এবাৰ দেখাই দিছোঁ। দেখিছে পিঠাকেইটা কি ধুনীয়াকৈ সিজি গৈছে, পূৰা ধোঁৱা হৈ গৈছে দেই। পিঠা ৰেডি, খাব পৰা হৈ গ'ল আমাৰ পিঠা। এনেদৰে আপোনালোকেও কোনোবা আলহী দুলহী আহিলে পিঠা বনাই দিব পাৰে, শ্বৰ্টকাট। জাষ্ট বেটাৰটো ৰেডি কৰি ৰাখিলেই হৈ গ'ল আৰু। ফাইনেলি ঢাকনিখন খুলিলোঁ আৰু দেখিলোঁ যে পিঠাকেইটা দেখিবলৈ বৰ ধুনীয়া হৈছে। ৰ'ব, এতিয়া মই ষ্টেণ্ডডালৰ পৰা উলিয়াই লওঁ। বহুত গৰম হৈছে দেই, আপোনালোকে ওলালে অলপ সাৱধানে ওলাব। চাওক, এতিয়া চাওক, খাবলৈতো ধুনীয়া হৈছে। হিচাপ মতে দেখিবলৈ যিহেতু ধুনীয়া হৈছে, খাবলৈ সেইটো ভালেই হ'ব লাগে। এখন এখনকৈ খুলি দেখাই আছোঁ। ৰ'ব, আপোনালোকেও যদি বিচাৰে
এনেকুৱা পিঠা বনাই কিনে খাব। খুব বনাবলৈ সহজ হয় আৰু খাবলৈ বহুত টেষ্টি হয়। যদি আপোনালোকৰ ঘৰত কেতিয়াবা আলহী আহে, বনাবলৈ একো নাথাকে, তেনেহ'লে একেবাৰে শ্বৰ্টকাট এইটো পিঠাকে বনাই কিনে আলহীক চাহ দিব পাৰে। বহুতলৈকে বনাব বুলি মোৰ আশা থাকিল। আজিলৈ তেনেহ'লে বাই।